বিজেপি চৰকাৰে অতিৰিক্ত 53 বছৰ অচিনাকি লোকৰ বোজা অসমক জাপি দিছে। অচিনাকি লোকক চিনাক্ত কৰি ভোটাৰ তালিকাৰ পৰা নাম কাটিব নোৱাৰাটো, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী সম্পূৰ্ণ কৰিব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ জাতীয় জীৱনত অক্ষমনীয় অপৰাধ। তেজপুৰত অসম জাতীয় পৰিষদে আয়োজন কৰা শ্বহীদ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰা অচিনাকি লোকৰ সন্দৰ্ভত উত্তৰ দিলে লুৰিণজ্যোতি গগৈয়ে। অচিনাকি মানুহৰ বোজা অসমত জাপি দিছে বিজেপি চৰকাৰে 53 বছৰ, অতিৰিক্ত 53 বছৰ। কাৰণ 2024 চনলৈকে অচিনাকি মানুহৰ বোজা অসমত জাপি দিয়া হৈছে, অবৈধ বিদেশী বোজা জাপি দিয়া হৈছে, যিটো কথা মুখ্যমন্ত্ৰীয়ে কৈ আছে। আৰু মুখ্যমন্ত্ৰীয়ে অচিনাকি যিসকল ব্যক্তি আছে, অবৈধ বিদেশী যিসকল আছে, সেইসকলক চিনাক্তকৰণ কৰিব নোৱাৰাটো, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কাটিব নোৱাৰাটো, তেওঁলোকক খেদি পঠিয়াব নোৱাৰাটো, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণ নকৰাটো বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন সম্পূৰ্ণ কৰিবৰ কাৰণে উচ্চতম ন্যায়ালয়ত শপতনামা দি গোটেই কামটো আগবঢ়াই লৈ যাব নোৱাৰাটো মুখ্যমন্ত্ৰীৰ জাতীয় জীৱনত মই ভাবোঁ যে অক্ষমনীয় অপৰাধ। এই গোটেই কথাটোৱে তেওঁক এগৰাকী অকমন্য, অদক্ষ, একদম কাম নোহোৱা মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিছে। কাৰণ অসম চুক্তি প্ৰতিটো দফা আখৰে আখৰে পালন কৰিম বুলি 2014 চনৰ লোকসভা নিৰ্বাচনৰ আগৰ ভিজন ডকুমেণ্টত লিখা আছে। 2016 চনৰ বিধানসভা নিৰ্বাচন, 2019 চনৰ লোকসভা নিৰ্বাচন আৰু 2021 চনৰ বিধানসভা নিৰ্বাচনৰ তেওঁলোকৰ দৃষ্টিপত্ৰ, তেওঁলোকৰ মেনিফেষ্টত এই কথাটো বাৰে বাৰে কোৱা হৈছে যে অসম চুক্তিৰ প্ৰতিটো দফা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কাৰ্যকৰী কৰিব। তাৰপিছত তেওঁলোকে চিয়ে লৈ আহি তেওঁলোকে অসম চুক্তিখনক নাটচাট কৰি দিলে। মূল যিটো আত্মা বুলি কোৱা হয় 5 নম্বৰ দফা, য'ত মানে কাট অফ ইয়েৰ আছে, য'ত 71 চনলৈকে বিদেশী নাগৰিকৰ চিনাক্তকৰণৰ ভিত্তিবৰ্ষ য'ত আছে, সেইটো নাইকিয়া কৰি 53 বছৰ অতিৰিক্ত বিদেশীৰ বোজা জাপি দিয়াৰ যিটো ষড়যন্ত্ৰ, তাৰ ফলত মই ভাবোঁ যে অসমৰ মানুহৰ এটা ভয়াৱহ ৰাজনৈতিক সংকট, ভাষিক সংকট, সাংস্কৃতিক মাটি ভেটি সকলোৰে সংকট অধিক দিনে দিনে বাঢ়িছে। আৰু মুখ্যমন্ত্ৰীয়ে আজি অচিনাকিৰ কথা কৈছে। অচিনাকি যদি আছে, অচিনাকি মানুহৰ কাৰণে ভাষাৰ যদি সংকট হৈছে, আমাৰ যদি অৰ্থনীতিৰ সংকট হৈছে, যিবোৰ ব্যৱসায়, কৃষি, কাম কাজ, তেওঁ কৰায়ত্ব কৰক। তেওঁক আমি কি কাৰণে দায়িত্ব দিছোঁ? তিনি গগৈ একত্ৰিত হৈয়ে আছো বুলি মন্তব্য কৰি লুৰিণজ্যোতি গগৈয়ে কয় যে ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠকত আসন বুজাবুজি সন্দৰ্ভত আলোচনা হৈছে যদিও চূড়ান্ত সিদ্ধান্ত হোৱা নাই। বিজেপিক প্ৰতিৰোধ কৰাৰ উদ্দেশ্য ভোট বিভাজন ৰোধিবলৈ সকলোকে সংগম ৰক্ষা কৰি বুজাবুজিৰ মাজেৰে আগবাঢ়িবলৈ আহ্বান জনায় AIUDF বিজেপিৰ বি টিম বুলি মন্তব্য লুৰিণজ্যোতি গগৈ। একত্ৰিতটো আমি হৈয়ে আছোঁ আৰু কিমানখন আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম। আমাৰ যোৱা পৰহি আমাৰ যিখন ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক আছিলে, তাত আমি পুংখানুপুংখভাৱে আলোচনা কৰিছোঁ। এতিয়াও চূড়ান্ত ৰূপ দিব পৰা নাই, কিন্তু আলোচনা আমি কৰিছোঁ। ন্যূনতম কেইখন আসন? সেইটোতো আৰু ৰাজহুৱাকৈ কোৱা কথা নহয়, কিন্তু আমি আলোচনা কৰি আছোঁ। লুৰিণজ্যোতি গগৈয়ে ক'ত খেলিব? আপোনাৰ ৰাইজে য'ত বিচাৰে, হয় নহয়, অসমৰ য'তে বিচাৰে। আপোনাৰ অগ্ৰাধিকাৰ এটা থাকে, আপোনাৰ মন। মই সমগ্ৰ অসমখনৰ মোৰ হৃদয়ত মোৰ কাৰণে ভাগ নাই। গুৱাহাটী পশ্চিম, জালুকবাৰী, খোৱাং, নাহৰকটীয়া, শদিয়া, চিচি বৰগাঁও, ধেমাজি, মোৰ কাৰণে সকলো এক। উজনি, নামনি, বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ, ভৈয়াম, গাঁৱে ভূঞে, চহৰে নগৰে য'ত জনগণ আছে প্ৰত্যেককে মই সমদৃষ্টিৰে থাকোঁ, চাওঁ। সকলোৰে প্ৰতি মোৰ সমদৃষ্টিভংগী আছে। ৰাইজে য'ত কয় সেৱা কৰিবলৈ আহিছোঁ, এই সেৱাৰ মানসিকতাৰে ৰাজনীতি কৰিম আৰু মানুহক জনসেৱা কৰি যাবলৈ চেষ্টা কৰিম, যাতে কোনো কাৰণতে কেতিয়াও যাতে ৰাইজৰ অন্যায় নহয়। আমি 2026 চনত বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আগবাঢ়িব লাগে আৰু সেইটো অভিজ্ঞতা বিভিন্ন ৰাজ্যৰ নিৰ্বাচনসমূহে সকলোকে দিছে। গতিকে সকলোকে আহ্বান জনাম, ঐক্যবদ্ধভাৱে কেনেকৈ আগবাঢ়িব পাৰি, ভোট বিভাজনটো কেনেকৈ ৰোধ কৰিব পাৰি, মানুহৰ মাজত ভুল বুজাবুজি নোহোৱাকৈ কেনেকৈ থাকিব পাৰি, তাৰ কাৰণে আমি সকলোৱে সংযমী হৈ এৰা ধৰাৰে, বুজা পৰাৰে আমি সকলোৱে আগবাঢ়িব লাগিব। আৰু সেইকাৰণে সকলোকে আহ্বান জনাইছোঁ। AIDFটো বিজেপিৰে বি টিম, বিজেপিৰ বি টিম, সেইটোতো চবেই জানে। আজমল চাহাবে যেতিয়া কিবা এটা কয়, হিমন্ত বিশ্ব শৰ্মাক সুধিহে কয়। আজিকালিতো শুনিছোঁ বোলে তেওঁ উশাহ নিশাহ লওঁতেও হিমন্ত বিশ্ব শৰ্মাক ফোন কৰি কয় মই অলপ খৰকৈ ল'ম নে কমকৈ ল'ম, এইবোৰ সুধি
মানে আজমল চাহাবে উশাহ নিশাহ লয় এনেকুৱা এটা পৰিৱেশ হৈছে মিত্ৰতা নহয় আপোনালোকৰ লগত? এইটোতো প্ৰশ্নই নাই বিজেপিৰ লগত কৰা নিচিনা কথাই আপুনি সুধি আছে এইটোতো এটা জেনেৰেলাইজ কথা এটা যোনে পাপ কৰিব যিয়ে কওক ABCD XYZ যোনে কৰিব পাপ কৰিলে প্ৰায়শ্চিত্ত কৰিব লাগিব এইটো আমি আমাৰ সমাজ জীৱনত এইটো সদায় মানি আছোঁ আৰু এইটো হয়ো এইটো আমাৰ বিশ্বাস এইটো এটা লোকবিশ্বাস অসমীয়া মানুহৰ অপ্তবাক্য আছে গতিকে যোনে পাপ কৰিব সি যিয়েই নহওক লাগিলে তেওঁ য'তেই নাথাকক লাগিলে তেওঁ মুখ্যমন্ত্ৰীয়ে হওক বেলেগেই হওক ভাবে নেকি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পাপ কৰিছে? এইটো আপোনালোকে বিশ্লেষণ কৰিব ভালকৈ চৰ্চা কৰিবলৈ বিশ্লেষণ কৰিবলৈতো আপোনালোকে আছে বিশ্লেষণ কৰক ৰাইজে বিশ্লেষণ কৰক কোনে কৰিছে কোনে নাই কৰা তেনেকুৱা বহুত আছে মানে পদলেহন কৰা ছদ্মবেশী দালাল মানে চৰকাৰৰ দাস আৰু গোলাম হৈ বিভিন্ন সা সুবিধা বিচৰা বহু মানুহ আছে গতিকে সেইসকল চিনাক্তকৰণ কৰা দৰকাৰ দায়িত্ব অসমৰ জনগণে চিনি পাব লাগে যে ছদ্মবেশী দালাল কোন আছে চৰকাৰৰ হৈ কোনে দালালি কৰি আছে বিভিন্ন স্তৰত বিভিন্ন পৰ্যায়ত বিভিন্ন শ্ৰেণীত আছে গতিকে তেওঁলোকক চিনাক্তকৰণ কৰিবলৈ মই ৰাইজক আহ্বান জনাইছোঁ আৰু তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'বৰ কাৰণে আহ্বান জনাইছোঁ